গোটেই দিনটো মানে জাৰ্ণি কৰি আমি প্ৰায় 9:30 বজাত আহি পালোঁ। আহোঁতে মোৰ ভিডিঅ' কৰা নহ'ল কাৰণ মোৰ মোবাইলত একেবাৰে চাৰ্জ নোহোৱা গৈছিল, কাৰণ গোটেই ৰাস্তাত মই মোবাইল টিপি আছোঁ আৰু আপোনাৰ গাড়ীৰ পৰা নামিও ভিডিঅ' কৰা নহ'ল। কালি বাৰু আপোনালোকক দেখুৱাম। মই বৰ্তমান আছোঁ আমাৰ অগ্নিনাভ মন্দিৰৰ ওচৰতে, আমাৰ হোমষ্টেটো, কাৰণ ৰীমামা আৰু মহাতে কালি অগ্নিনাভ মন্দিৰৰ দৰ্শন কৰিব তেওঁলোকে। সেয়ে আমি ওচৰতে আছোঁ আৰু খুব ধুনীয়া সুবিধা। যদি আপোনালোকক ডিটেইলছ লাগে মই জনাম বাৰু আপোনালোকক। ব'লক আপোনালোকক দেখুৱাম এতিয়া। আমি দুটা ৰুম বুক কৰিছোঁ, ৰুম নাম্বাৰ 3 আৰু ৰুম নাম্বাৰ 4। বহুখিনি ৰুম আছে বাৰু এভেইলেবল। আৰু আমি যিটো প্ৰথম ৰুমটো আপোনালোকক মই প্ৰথমতে দেখুৱাই লওঁ। এইটো বাহিৰৰ ভিউটো অকণমান দেখুৱাই দিছোঁ। এইটো ৰুম আৰু সকলোৱে বস্তু বাহিনীবোৰ ঠিক ঠাক কৰি আছে। গোটেইখিনি সুবিধা আছে বাৰু যিখিনি লাগে আৰু। তাৰপিছত বস্তু বাহানিবোৰ ঠিক ঠাকত ব্যস্ত, মই ভিডিঅ' কৰাত ব্যস্ত। এইটো পাকঘৰ, ইয়াতে আমি নিজে বনাই খাওঁ। আমি যা যোগাৰবোৰ লৈ আহিছোঁ আৰু পানী গৰম হ'বলৈ দিছোঁ। তাৰপিছত আপোনালোকক দেখুৱাওঁ, ইয়াত এক্সট্ৰাকৈ বাথৰুমো আছে ধুনীয়াকৈ। আমি এতিয়া ৰন্ধা বঢ়াত ব্যস্ত আৰু ইয়াৰ সৰু মাই পিঁয়াজ কাটি আছে। আমি নিজে ৰান্ধি নিজে খাম। ফুল এনজয় হৈছে দিনটো, ঠিক আমাৰ ভাগৰ লাগিছে বহুত, গোটেই দিনটো জাৰ্ণি কৰা হৈছে গাড়ীত। আৰু এতিয়া আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকক। আমি আহি পোৱাৰ পিছত মাহীহঁতে ভাত, দালি, চব্জি, আলু পিটিকা বনালে আৰু আমি ৰাস্তাত আহোঁতে চানা কিনি আনিছিলোঁ। তেনেকৈ চিম্পুল কৰি খালোঁ কাৰণ গোটেইকেইটাৰে কষ্ট হৈছে। ভাতকেইটা খাই শুই থাকিলোঁ, বিশেষ একো ভিডিঅ' বনোৱা নহ'ল মোৰ। ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গুড মৰ্ণিং সকলোকে। আৰু মই কৈছিলোঁ নহয় ৰাতিতে যে ৰীমামাহঁত অগ্নিনাভ মন্দিৰলৈ যাব, তেওঁলোক উঠিছে, ৰেডি হৈ আছে। সেইকাৰণে মই উঠিলোঁ। উঠি আপোনালোকক এটা বস্তু দেখুৱাম, পানী ক'ত গৰম কৰিছোঁ চাওক। কেৰাহীত পানী গৰম কৰি আছোঁ আপুনি খান, মানে ফুল। আমাৰো বেছি বাচন লৈ অহা নাই, সেইকাৰণে আমি অকণমান দেৰিকৈ যাম, আমি চাবলৈহে যাম। গতিকে সেয়া হৈছে আমি য'ত আছোঁ বাহিৰৰ ভিউ। দিনত দেখুৱালোঁ আপোনালোকক, ৰাতিৰখিনিহে দেখুৱাইছিলোঁ মই। আৰু ময়ো গা পা ধুই অগ্নিনাভ মন্দিৰলৈ ওলালোঁ, ভাবিলোঁ এপাক আমিও চাই আহোঁ। আৰু গৈ খুবেই ভালেই লাগিল। আৰু এইটো বাহিৰৰ পৰা অকণমান দেখুৱাই দিছোঁ। আৰু এয়া চাওক অগ্নিনাভ মন্দিৰৰ ভিউ। ইমান মানুহ, মানে এই ৰাতিপুৱা তেতিয়া প্ৰায় 9টামান 9:30মান বাজিছে, তেতিয়াতে ইমান ভিৰ। আৰু পিছত আৰু শিৱ মন্দিৰ আমি চাই আহিলোঁ। মাহী ৰীমামাহঁত এতিয়া অহা নাই কাৰণ তেওঁলোকে অগ্নিনাভ মন্দিৰ দৰ্শনৰ উদ্দেশ্যে আহিছে আৰু তেওঁলোকে আৰু কিবা কিবি কাম বাকী আছে। যিহেতু অগ্নিনাভ শিৱ মন্দিৰ প্ৰায় ফেচবুকত, ইউটিউবত ভিডিঅ'বিলাক ভাইৰেল হৈ থকা দেখি থাকোঁ আৰু এনে চাই আহিলোঁ। আমি এনে গৈছোঁ, চাইছোঁ আৰু আহিছোঁ, ফটো উঠিছোঁ, এখন ভিডিঅ' কৰিছোঁ অকণমান। মই পাৰ্ট 2টো ইমানতে এণ্ড কৰিম। পাৰ্ট 3ত মই লৈ আহি আছোঁ আমাৰ ৰংঘৰ কাৰেংঘৰ চাবলৈ যাম। বিশেষকৈ মই সেইটো উদ্দেশ্যৰে আহিছোঁ, আৰু কাৰণ ৰংঘৰ কাৰেংঘৰ বুলি ক'লে বা অসমৰ যি কীৰ্তিচিহ্ন আমাৰ শিৱসাগৰত প্ৰায় আছে আৰু চাবলৈ মন যায়। তাতে আৰু মোৰ BA হিষ্ট্ৰীত মেজৰ আছিল। মই পঢ়ি বেলেগে যদি 1% 10% পঢ়ে, তেতিয়াহ'লে আমি ইতিহাস মেজৰৰ ল'ৰা ছোৱালীবিলাকে অকণমান বেছিকৈ পঢ়োঁ। আমাৰ অসমৰ ইতিহাস বুলি এখন ছাবজেক্টে থাকে, য'ত ৰংঘৰ কাৰেংঘৰ আমি বেলেগকৈ পঢ়িব লগা হয়। আৰু সেইবোৰ পঢ়োঁতে বুলি নহয় দিয়কচোন, এনে চাবলৈ মোৰ বহুত হেঁপাহ, আৰু সেই হেঁপাহেৰে মই শিৱসাগৰলৈ আহিছোঁ। আৰু আমি এতিয়া মানে যেতিয়া ৰীমামাহঁত আহিব তাৰে পিছতে আমি যাম ৰংঘৰ কাৰেংঘৰ চাবলৈ। খুব এক্সাইটেড মই, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টোত মৰম দিব। পাৰ্ট 2টো মই ইমানতে এণ্ড কৰিম, কাৰণ বেছি দীঘলীয়াকৈ নকৰোঁ। বেছি দীঘলীয়া হ'লে ভিডিঅ'বিলাক চাই ভালো নালাগে, সেইকাৰণে মই কমকৈ দি গৈ আছোঁ। পাৰ্ট 3ত লৈ আহিম মই নেক্সট ৰংঘৰ কাৰেংঘৰ চাবলৈ যোৱা ভিডিঅ'টো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। লাইক কৰিব, কমেণ্ট কৰিব, মোৰ পেজটো ফ'ল' কৰিব নাপাহৰিব। বাই বাই।